শিখণ্ডী বা হিজৰাৰ কেনেকৈ জন্ম হ'ল? শিখণ্ডী বা হিজৰাৰ সম্প্ৰদায়ৰ উৎপত্তি সম্পৰ্কে কোনো নিৰ্দিষ্ট ঐতিহাসিক তাৰিখ বা ঘটনা নাই, কাৰণ ই এক প্ৰাচীন আৰু জটিল সামাজিক সাংস্কৃতিক পৰিঘটনা। তথাপিও ভাৰতীয় পৌৰাণিক কাহিনী, ইতিহাস আৰু সমাজ বিজ্ঞানৰ মতে ইয়াৰ উৎপত্তিৰ কেইটামান মুখ্য দিশ আমি আলোচনা কৰিম। পৌৰাণিক আখ্যান। ধৰ্মীয় বিশ্বাস মতে হিজৰা সম্প্ৰদায়ৰ লোকসকলে সাধাৰণতে দুটা প্ৰধান পৌৰাণিক চৰিত্ৰক নিজৰ আধ্যাত্মিক মাতৃ বা পিতৃ বুলি গণ্য কৰে: অৰ্জুন আৰু বহন্নলা। মহাভাৰতৰ কাহিনী অনুসৰি পাণ্ডৱৰ অৰ্জুনে 13 বছৰৰ বনবাসৰ শেষৰ বছৰটো অজ্ঞাতবাসত কটাব লগা হৈছিল। সেই সময়ত তেওঁ বহন্নলা নামেৰে এগৰাকী নাচনী বা স্ত্ৰীৰ বেশ ধাৰণ কৰি বিৰাট ৰজাৰ ৰাজসভাত নাচ গান শিকাইছিল। হিজৰাসকলে অৰ্জুনৰ এই ৰূপান্তৰক নিজৰ উৎপত্তিৰ এক প্ৰতীক বুলি ভাবে। মহাভাৰতৰ আন এক গুৰুত্বপূৰ্ণ চৰিত্ৰ হ'ল শিখণ্ডী। তেওঁ মূলতঃ দ্ৰৌপদীৰ ভাতৃ ধৃষ্টদ্যুম্নৰ সহোদৰা আছিল, কিন্তু জন্মতে তেওঁক স্ত্ৰী বুলি ভবা হৈছিল। পিছলৈ তেওঁ পুৰুষ ৰূপ লাভ কৰি ভীষ্মক বধ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। হিজৰাসকলে শিখণ্ডীক নিজৰ অন্যতম প্ৰতীকী চৰিত্ৰ বুলি মানি চলে। মহাদেৱ আৰু মোহিনী অৰ্ধনাৰীশ্বৰ। শিৱপুৰাণত কোৱা আছে যে এবাৰ শিৱ আৰু পাৰ্বতীৰ মিলনৰ ফলত সৃষ্টি হোৱা সন্তান বা শিৱৰ নিজৰ অৰ্ধনাৰীশ্বৰ ৰূপকো হিজৰাসকলে পূজা কৰিছিল। আন এটা জনপ্ৰিয় কিংবদন্তি অনুসৰি ৰামায়ণৰ সময়ত যেতিয়া ৰামচন্দ্ৰ অযোধ্যা এৰি বনলৈ গৈছিল, তেতিয়া তেওঁ পুৰুষ আৰু স্ত্ৰীসকলক নিজৰ পিছত নাহিবলৈ কৈছিল, কিন্তু হিজৰাসকল ৰামৰ প্ৰতি থকা ভক্তিৰ বাবে 14 বছৰ জুৰি তেওঁৰ বাটে বাটে খোজকাঢ়ি গৈছিল। ঘূৰি আহি ৰামচন্দ্ৰই তেওঁলোকক আশীৰ্বাদ দিছিল যে সংসাৰৰ শেষ দিনলৈকে তেওঁলোকৰ শক্তি থাকিব আৰু তেওঁলোকৰ আশীৰ্বাদ ৰামচন্দ্ৰৰ কৃপাত বেছি হৈ থাকিব। তেওঁলোকৰ লগত ৰামচন্দ্ৰৰ আশীৰ্বাদ সদায় বৰ্তি থাকিব। ভাৰতৰ ইতিহাসত হিজৰাসকলৰ উপস্থিতি হাজাৰ হাজাৰ বছৰ পুৰণি। প্ৰাচীন কামশাস্ত্ৰ আৰু বিভিন্ন গ্ৰন্থত তৃতীয় প্ৰকৃতি বা ক্লীবৰ উল্লেখ পোৱা নাযায়। মোগল যুগ। মোগল সম্ৰাটসকলৰ শাসনকালত বাবৰ, আকবৰ আৰু ঔৰংগজেবৰ সময়ত হিজৰাসকলক ৰাজসভাত উচ্চ পদবী দিয়া হৈছিল। তেওঁলোক ৰাজকীয় ৰক্ষক, পৰামৰ্শদাতা আৰু প্ৰশাসনিক বিষয়া হিচাপে কাম কৰিছিল। এই সময়ছোৱাত তেওঁলোকৰ সামাজিক মৰ্যাদা আৰু যথেষ্ট উচ্চ। ব্ৰিটিছসকলে ভাৰতলৈ আহি হিজৰাসকলক অপৰাধী শ্ৰেণীভুক্ত কৰে আৰু 1871 চন অপৰাধী উপজাতি আইন ক্ৰিমিনেল ট্ৰাইবছ এক্ট বলৱৎ কৰি তেওঁলোকক নিপীড়ন কৰিবলৈ আৰম্ভ কৰে। ইয়াৰ ফলত তেওঁলোকৰ সামাজিক মৰ্যাদা ক্ৰমে হ্ৰাস পায় আৰু তেওঁলোক সমাজৰ পৰা আঁতৰি যাবলৈ বাধ্য হয়। বৈজ্ঞানিক দৃষ্টিকোণৰ পৰা হিজৰা সম্প্ৰদায়ত অন্তৰ্ভুক্ত হোৱা লোকসকল বিভিন্ন পৃষ্ঠভূমিৰ পৰা আহে, যিসকল জন্মগতভাৱে ইণ্টাৰছেক্স, অৰ্থাৎ যিসকলৰ শৰীৰত পুৰুষ আৰু স্ত্ৰী উভয়ৰে বৈশিষ্ট্য থাকে, যিসকলে নিজকে পুৰুষ বুলি অনুভৱ নকৰে আৰু মানসিকভাৱে স্ত্ৰী বা তৃতীয় লিংগ বুলি অনুভৱ কৰে, ট্ৰান্সজেণ্ডাৰ। সামাজিক কাৰণত বা আধ্যাত্মিক টানত পৰিয়াল ত্যাগ কৰি এই সম্প্ৰদায়ত যোগ দিয়া লোক বুলি কোৱা হয়। হিজৰা বা শিখণ্ডীৰ জন্ম কোনো এদিনাখন হোৱা নাছিল। ই হাজাৰ বছৰীয়া ভাৰতীয় সংস্কৃতি, পৌৰাণিক বিশ্বাস আৰু মানৱীয় বিচিত্ৰতাৰ এক স্বীকৃতি। মহাভাৰতৰ শিখণ্ডী আৰু বহন্নলাৰ দৰে চৰিত্ৰবোৰে এই সম্প্ৰদায়ক এক পৌৰাণিক আৰু ধাৰ্মিক ভিত্তি প্ৰদান কৰিছে, যাৰ বাবে তেওঁলোকক ভাৰতীয় সমাজত ঐতিহাসিকভাৱে বিশেষ স্থান দিয়া হৈছিল। বৰ্তমান ভাৰত চৰকাৰেও তেওঁলোকক তৃতীয় লিংগ হিচাপে চৰকাৰীভাৱে স্বীকৃতি প্ৰদান কৰিছে। বন্ধু বান্ধৱীসকল, আজি মই হিজৰা বা শিখণ্ডীৰ সকলো দিশ চালি জাৰি তেওঁলোকৰ জন্ম, তেওঁলোকৰ সংস্কৃতি
আৰু তেওঁলোকৰ যি স্বভাৱ সেইসমূহ মই আপোনালোকক অৱগত কৰিলোঁ। যদি ভিডিঅ'টোৰ পৰা কিছু কথা জানিব পাৰিছে তেনেহ'লে নিশ্চয়কৈ লাইক কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।